গুড মৰ্ণিং বন্ধুসকল। আজি আমাৰ ছুইজাৰলেণ্ডৰ সপ্তমটো দিন, মানে টোটেল ট্ৰিপৰ সপ্তমটো দিন। বাহিৰলৈ দেখাব চেষ্টা কৰিছোঁ। মই ৰাতিপুৱা 8 বাজিছে, তথাপি সম্পূৰ্ণভাৱে পোহৰ হোৱা নাই আৰু বাহিৰত বহুত কুঁৱলী। বৰ্তমান মই দিনটো আৰম্ভণি ৰুমৰ পৰা ওলাইছোঁ। ব্ৰেকফাষ্টেৰে দিনটো আৰম্ভ কৰিম আৰু এই ৰুমৰ পৰা লিফ্টলৈ আহি সকলোখিনি আপোনালোকক দেখাই যাম। আজি আমি ৰাইন ৱাটাৰফলত আমি যাম। ইয়াতে বহুত বিখ্যাত ৰাইন বুলি এটা ৱাটাৰফল আছে, তাতে যাম, যিটো নেকি ইয়াৰ পৰা প্ৰায় 4 ঘণ্টামান দূৰত্বত অৱস্থিত। আৰু আমি আজি বিশ্ববিখ্যাত ছুইজাৰলেণ্ডৰ এটা বৃহৎ আমি চকলেট ফেক্টৰী টুৰ কৰিম। তাত চকলেট কেনেকৈ প্ৰস্তুত কৰে গোটেই প্ৰচেছটো, মানে মেটেৰিয়েল অহাৰ পৰা প্ৰচেছৰ ভিতৰত গৈ চকলেটটো কেনেকৈ তাৰ পৰা উৎপন্ন হয়, গোটেই বস্তুখিনি কেমেৰাত আবদ্ধ কৰিম আৰু সেই গোটেইখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া মই লিফ্টত উঠিছোঁ। লিফ্টৰ পৰা সদায়তো মই দেখাই আছোঁ ব্ৰেকফাষ্টখিনি, তথাপিও দিনটো আৰম্ভ কৰিছোঁ যেতিয়া নেকি কিছুমান বস্তুবিলাক সদায় সলনি হৈ থাকে। তাৰ কাৰণে চাওঁ আজি কি আছে কি নাই, আপোনালোকক শ্বৰ্টলি দেখাবলৈ চেষ্টা কৰিম। এয়া আমাৰ হোটেলৰ ছাৰ্ফেচ হয়। ইয়াতে আমি গৈ আছোঁ ব্ৰেকফাষ্টৰ ৰাস্তাৰ ফালে। এয়া চাওক আপোনালোকে, মই দেখাই আছোঁ ইয়াৰ পৰা বাহিৰত চাওক। আপোনাৰ এতিয়া ৰাতিপুৱা 8টা বাজিল, কিন্তু সেই হিচাপত কিন্তু ইয়াত পোহৰ সম্পূৰ্ণভাৱে হোৱা নাই। এয়া এখন বাৰত এইটো এটা কাউণ্টাৰ আছে, য'ত নেকি সকলোকে ৰিচিভ কৰা হয়। কাৰ ৰুম নম্বৰ কি? য়েছ, মাই নাম্বাৰ ইজ 410। অ'কে, থেংক ইউ। এটা আহিছোঁ ব্ৰেকফাষ্ট কৰিবলৈ। বিভিন্ন ধৰণৰ ইয়াত মদৰ বটল দেখিছেনে? ইয়াতে কোৱা মতে 100 বছৰ আগৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে বনোৱা বিভিন্ন ধৰণৰ মদ আছে। আৰু মদৰ বটলৰ দামটো ক'লেতো আপোনালোকে চক খাই যাব, সেইকাৰণে মই নকওঁ আৰু প্ৰাইচৰ ওপৰত কথা নাপাতো, বহুত পাতিলোঁ। তাৰপিছত কালিৰ দৰে বিভিন্ন ধৰণৰ জাম আছে। ইয়াতে নিউট্ৰেলা আছে, তাৰপিছতে ইয়াতে আছে মধু। দেখিছে বিভিন্ন ধৰণৰ নাটছ ইয়াত ৰখা হৈছে, কৰ্ণফ্লেক্সৰ পৰা ধৰি গোটেইখিনি আৰু গোটেই ফ্ৰুটছ। এইখিনি আৰম্ভ কৰোঁ ব্ৰেকফাষ্ট। ইয়াৰ পিছৰ আমি যাত্ৰা আৰম্ভ কৰিম। আপোনালোকক সকলোখিনি মই দেখাই যাবলৈ চেষ্টা কৰিম। ধন্যবাদ। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে। আজি আমি গৈ আছোঁ আমাৰ গন্তব্যস্থানলৈ। Today, my colleague Matt is going to be with us. He is learning to be a guide or working or sector. So today is Sunday. So usually we in Switzerland don't work on Sundays. So this is free day for most of the people here. Only people that work in hotels or service or আমি প্ৰায় 2 ঘণ্টা যাত্ৰা কৰি ছুইজাৰলেণ্ড শেষ কৰিলোঁ। আমি বৰ্তমান জাৰ্মানীত উপস্থিত। এয়া জাৰ্মানীৰ এখন চহৰ। ইয়াতেতো অনুভৱ কৰিছোঁ মই জাৰ্মানী বেছি ঠাণ্ডা। চাওক কিমান ধুনীয়া পৰিৱেশ, একো ক'বলৈ বাকী নাই। কিবা এটা ফটো লৈ যাম। এয়া আমি ৰাইন নদীৰ ৱাটাৰফলৰ কাষত আহি পাইছোঁ। এখন ৰাইন নদীখন ইউৰোপৰ অন্যতম এখন ডাঙৰ নদী, যিখন নেকি সম্পূৰ্ণ ইউৰোপৰ 6খন দেশক সামৰি লৈছে।
দৈৰ্ঘ্য হৈছে 1230 কিলোমিটাৰ আৰু ইয়াৰ নান্দনিক পৰিৱেশ চাওক এইখন চাইছেনে ওপৰত ট্ৰেইন এখন গৈ আছে তাৰপিছত এই আমি ওপৰতে বাছ তাতে পাৰ্কিং কৰিছোঁ বহুত ধুনীয়া কল্পনা কৰিব নোৱাৰি কিমান ধুনীয়া পৰিৱেশ চাওক এইখনে সেইখন বিখ্যাত ৰাইন নদী যেখন নেকি বিভিন্ন সময়ত হলিউড বলিউডকে ধৰি বিভিন্ন ফিল্ম শ্বুটিং হৈছে বিভিন্ন কবিৰ কবিতাটো স্থান পাইছে এইখনে হৈছে এখন ইউৰোপৰ বিশাল ৰাইন নদী Souvenirs, they come by there because it's এয়া দেখিব পাৰিছে আপোনালোকে কি সুন্দৰ পৰিৱেশ ৰাইন নদীৰ কিনাৰে কিনাৰে আমি গৈ আছোঁ ৰাইন নদী ইয়াৰ দীৰ্ঘতম হৈছে 1233 কিলোমিটাৰ এইটো ইউৰোপৰ 6খন দেশক কানেক্ট কৰে মানে মাজেদি বৈ যায় ইমান ধুনীয়া চাওকচোন নদীৰ কিনাৰ আৰু নদীৰ কিনাৰেদি আকৌ ওপৰলৈ উঠি যোৱা ৰাস্তা আছে এই ফলখন চাওকচোন ৱাটাৰফল যেনেকৈ আপোনাৰ অনুভৱ হ'ব যদি ইয়াত আহে আপুনি যে কানাডাৰ নায়াগ্ৰা ফলছত আপুনি গৈছে এনেকুৱা এটা ফিল হ'ব क्लियरली मामूली नहीं नायग्रा बहुत बड़ा है वो बहुत यस वाओ एकदम करीब आ गया है मेरे को पानी तो पूरी किया गोल मन खुला लगी है नाइस পানীৰ ঢৌ চাব একদম সাগৰৰ নিচিনাকৈ বহুত উখল মাখল পৰিৱেশ মানে পানীৰ ঢৌ যিটোত আমাৰ ফেৰীখনো অকণমান আমি অনুভৱ কৰিছোঁ ধুনীয়া পৰিৱেশ এটা টপিকত ওপৰত আহি গ'লোঁ টপিকটো এনেকুৱা ধৰণৰ মই এখন যে প্ৰাকৃতিকভাৱে ইয়াত যে এইবোৰ মাছ দেখিছে এই মাছবিলাক কোনোৱে পোহা নাই চব প্ৰাকৃতিক হয় গম পাইছেনে কিন্তু ইয়াত কি আছে এখন নদীত কি মাছ পোৱা যায় সেই বস্তুখিনি বৰ্ণনা দিয়া হৈছে অতি পৰিতাপৰ বিষয় আমাৰ তাত মাছক লৈ বা আন কোনো ৱাইল্ড লাইফৰ যিকোনো জীৱ জন্তুক লৈ পিনি আমি ইমান এগ্ৰেছিভ যে এইবোৰ অন্ততঃ কণীৰ পৰা 3 মাহতো আমি মাৰিবলৈ নেৰোঁ ইয়াত চাওকচোন আপোনালোকে লক্ষ্য কৰক সৰু সৰু নহয় এইখিনি বহুত ডাঙৰ ডাঙৰ মাছ এটা এটা মাছৰ ওজন 3-4 কেজি 5 কেজি পৰ্যন্ত হ'ব কিন্তু ইয়াৰ পাব্লিকে এইবিলাক মাছ কেতিয়াও নামাৰে মানে কি তেখেতলোকৰ মাৰাৰ পাৰ্মিশ্যনো নাই আৰু মই যোৱাকালি কৈছিলোঁ যে মাছ মাৰিবৰ কাৰণে ইয়াত লাইচেঞ্চ ল'ব লাগে লাইচেঞ্চ ল'লেও আপুনি 2জনীতকৈ ওপৰত আপুনি মাছ ধৰিব নোৱাৰে ইন এ উইক নট পাৰ ডে এতিয়া আপোনালোকে চাওক এই মাছখিনি যে দেখিছে এই মাছৰ পৰিৱেশটো যদি আমাৰ তাত হোৱা হ'লে কি হ'লহেঁতেন হাজাৰ হাজাৰ মানুহ জঁপিয়াই পৰিলেহেঁতেন কোনে কেইজনী ধৰিব পাৰে কোনে কেইজনী নি বিকিব পাৰে মানুহে খাবৰ প্ৰয়োজনেৰে মাছখিনি নধৰি অন্ততঃ শুকুৱাই ৰাখিম বুলিও 100জনীমান ধৰিব এনে হ'লে পৰিৱেশ বা প্ৰকৃতিক আমি কি উত্তৰ দিম কওক ইয়াত মাছ চাওকচোন ইমান সুন্দৰকৈ ৰাখিছে মানে এইটো একুৰিয়াম নহয় একচুৱেলি এইটো প্ৰাকৃতিকভাৱে মাছখিনি আছে ইয়াত নহয় মই এফিল টাৱাৰৰ তলত এটা খাল আছিলে সেই খালটোতো মই দেখাইছিলোঁ তাতো ইমান ধুনীয়া ধুনীয়া মাছ আছিলে আচৰিত মান মোৰতো এইখিনি মাছ ওচৰত গৈ পিনি ফটো কৰিবলৈ মন যায় কিন্তু মই কৰিব নোৱাৰোঁ যিহেতু মই বহুত ওপৰত আছোঁ আচৰিত অকল্পনীয় এইটো মানি ল'বলৈ আচৰিত হয় যে এখন পৃথিৱীতে দুটা ছবি আছে এফালে আমি কিমান নিষ্ঠুৰ আৰু এফালে কিমান ছিকিউৰিটি ইয়াত অকল মানুহ গৰু জীৱ জন্তু নহয় প্ৰকৃতিৰ প্ৰত্যেকটো এজনী চৰাই বা এজনী মাছলৈকে প্ৰত্যেকে নিজৰ জীৱনৰ ছিকিউৰিটি পায় যোনে সুৰক্ষিত অনুভৱ কৰে সেইকাৰণে মাছবিলাক চাওকচোন কিমান নিৰ্ভয়ে কিমান সুন্দৰভাৱে তেখেতলোকে পানীত তেখেতলোকৰ
কামেৰে তেখেতলোকে ব্যস্ত। সঁচাকৈ আচৰিত দেই। মই এইখিনি কথা কোৱাৰ পৰা কোনো দুখ পাব নালাগে, কিন্তু মই ভাবোঁ ব্যক্তিগতভাৱে সেইটো কথা আচৰিত। মই দেখাইছোঁহে এটা যে এনেকুৱাও হ'ব পাৰে পৃথিৱীখন, এনেকুৱাও এখন পৃথিৱী আছে য'ত নেকি আমি কল্পনা কৰিব নোৱাৰোঁ। পুনৰ দেখাইছোঁ মই মাছবিলাক চাওক, কি মাছ আছে, নাম আছে। ইয়াৰ ভিতৰত কেইবাটাও মাছ এনেকুৱা ধৰণৰ আছে যিবিলাক নেকি মই ক'বলৈ গ'লে আমাৰ কাষৰে অৰুণাচলৰ নদীত পোৱা এটা শিলঘৰীয়া মাছৰ দৰে মই দেখিছোঁ, আৰু এটা আমাৰ স্থানীয়ভাৱে পুখুৰীত পোৱা গল্ডেন কাপৰ নিচিনা মাছ, আৰু এটা যিটো আমি এটা বটীয়া মাছৰ দৰে এটা বাকলি নথকা মাছো দেখিছোঁ। মাছবিলাক একচুৱেলি নামবিলাক নাজানো, কিন্তু চিমিলাৰিটি আছে, আমাৰ তাৰ মাছবিলাকৰ লগতো যথেষ্ট চিমিলাৰিটি আছে। ইয়াত আপোনালোকে লক্ষ্য কৰকচোন, এই যে নেকি আপুনি দেখিছেনে, লক্ষ্য কৰিব পাৰিছেনে নাই মই নাজানো। ইয়াত চাওক আপোনালোকে, এই চৰাইকেইটা চিনি পাইছেনে? এই চৰাইকেইটা কোনো ইয়াত বান্ধি থোৱা নাই। এই চৰাইকেইটা কি কৰিছে, এই গছৰ পাতত যদি কিবা পোক চোক পৰি আছে সেইবিলাক খাবলৈ চেষ্টা কৰিছে। অকল এজনী দুজনী নহয়, চাওক মোৰ একদম ভৰিৰ কাষতে, গম পাইছেনে? এই চৰাইবিধ আপোনালোকক গম পাইছে নহয় কি, মই নকওঁ, ঘন চিৰিকা। ঘন চিৰিকা চৰাই, কিমান সুন্দৰ চাওক, আচৰিত, অতি মনোমোহা, অতি মনোমোহা। লজ্জিত হৈছোঁ মই, লজ্জিত হৈছোঁ। কিমান এইজনী মাছ দেখিছেনে? এই মাছজনী 5 কেজিৰ কমত নহ'ব, 5 কেজি। এয়াই আৰু পাৰ্থক্য, আৰু কি ক'ম। ইয়াতে কোনেও কাকো দুখ দিয়াৰ অধিকাৰ নাই। আমি সকলোৱে এটা ছিষ্টেম ৰেডি কৰিছোঁ, যিটো ছিষ্টেমত আমি নিজে চলি আছোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে, মোৰ যদি ঘৰ নাথাকিলেহেঁতেন, পৰিয়াল নাথাকিলহেঁতেন, মই যদি অকলশৰীয়া হ'লোহেঁতেন পৃথিৱীত, মই ইউৰোপৰ পৰা কোনোদিন গুচি নগ'লোহেঁতেন। মই ইউৰোপতে মই নিজৰ ঘৰ বনালোহেঁতেন। পানী ইমানে স্বচ্ছ, ইমানেই নিকা, আপুনি যিমানে দ হওক, যিমানে দ্বীপ হওক, আপুনি একদম তললৈকে দেখি পায়। কিন্তু মোবাইলত আপোনালোকক মই ফটো সম্পূৰ্ণ দেখাব পৰা নাই, কিন্তু একদম স্বচ্ছ, একদম নিকা। এইফালে দেখিছেনে, এইফালে দুটামান হাঁহে খেলি আছে। আপোনালোকে হয়তো অলপ দূৰ হৈছে কাৰণে লক্ষ্য কৰিব পৰা নাই। अब जो है ज़ूरिक मेन स्टेशन की बिल्डिंग है, दाईं तरफ जो है स्विस नेशनल म्यूजियम है। अब लेफ्ट साइड में देखेंगे तो ये सारे प्लेटफॉर्म এয়া আমি পাৰ্কিঙত আহি পালোঁ, আৰু হোটেলৰ ওচৰত পাই গ'লোঁ আহি। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম, আৰু অন্য এটা ভিডিঅ' লৈ অহা কাইলৈ পুনৰ লগ পাম। ধন্যবাদ।